36 সাইজৰ সেইদিনাখনে কাটি দেখুওৱা ব্লাউজটো আজি আৰম্ভণিৰ পৰা শেষলৈ আপোনালোকক চিলাই দেখুৱাম। আশা কৰোঁ আপোনালোকে যিসকলে ব্লাউজ কাটিং শিকিব বিচাৰে ঘৰতে উপকৃত হ'ব ভিডিঅ'টি শ্বেয়াৰ। 36 সাইজৰ ব্লাউজটো সম্পূৰ্ণকৈ আৰম্ভণিৰ পৰা এয়া প্ৰথমতে আমি ইনাৰখিনি লগাই লৈছোঁ ব্লাউজৰ, যিহেতুকে ইনাৰ লগাব সকলোৱে জানে, গতিকে ইনাৰটো লগাই লোৱা হৈছে গোটেইখিনিৰে। বেক চাইডৰ ইনাৰ এইটো, যিহেতুকে চিম্পল ব্লাউজ এটা মই প্ৰথমতে আপোনালোকক কাটি দেখুৱাইছিলোঁ। গোটেইকেইটা আপোনালোকে চাইজৰ মোৰ পেজত ব্লাউজৰ কাটিং পাব বা চিলোৱা ভিডিঅ' পাব। ইতিমধ্যে মই সকলোখিনি দিম, লগতে অনলাইন ক্লাছৰো ব্যৱস্থা কৰিছোঁ লাহে ধীৰে, সেয়াও আপোনালোকক জনাম। প্ৰথমতে ইয়াতে এতিয়া আমি টেমপ্লেট দিব লাগিব। টেমপ্লেটটো আপোনালোকে ইয়াৰ পৰা 5 ইঞ্চি দূৰত ল'ব। মই দেখুৱাই দিছোঁ। এনেকৈ লৈ পেলাই 5 ইঞ্চি লগত আপোনালোকে টেমপ্লেটটো ল'ব মূৰৰ পৰা একদম। নাইবা এটা কামো কৰিব পাৰে আপোনালোকে, যদি তেনেকৈ প্ৰব্লেম হয়, এনেকৈ দুয়োটা মূৰ জাপি ল'ব, তেতিয়া সমানত হ'ব টেমপ্লেটটো আৰু আপোনালোকৰ সুবিধা হ'ব। চিন দি ল'ব ধুনীয়াকৈ। এনেকৈ ল'লে আপোনালোকে 4 ইঞ্চিত ল'ব, এনেকৈ জাপি লৈ পেলাই 4 ইঞ্চিত ধুনীয়াকৈ চিন দি ল'ব, তেতিয়া সমানত দুয়োফালে টেমপ্লেটটো হৈ যাব। টেমপ্লেটটো আপোনালোকক মই দেখুৱাই দিছোঁ, এনেকৈ ভাঁজ কৰি ট্ৰাইপডৰ সহায়ত যিহেতুকে ভিডিঅ'টো বনাই আছোঁ, তথাপিও যিমান পাৰি সিমান সহজত দেখুৱাব চেষ্টা কৰিছোঁ, কাৰণ মেচিন চিলাই থকাসকলে বুজি পাবই। এয়া ডাবল ডাবল চিলাই মাৰিব, তেতিয়াহে ভাল হ'ব। এয়া হৈ গ'ল আমাৰ, মই দুয়োটা চাইডতে টেমপ্লেট লগাই লোৱা। এইটো বেক চাইডৰ কামটো হৈ গ'ল। এতিয়া আমি হাতখনৰ কামটো কৰি ল'ম। হাততো এনেকৈ আমি ইনাৰটো লগাই লৈছোঁ। এতিয়া ইয়াতে পাইপিং লগাব লাগিব। পাইপিঙৰ বাবে আপোনালোকে এনেকুৱা পাইপিঙৰ কাপোৰ পাই যাব। এয়া পাইপিঙৰ কাপোৰটো আপোনালোকে কিমান জোখত কাটিব বুলি যদি কওঁ, আপোনালোকে ধুনীয়াকৈ 1.5 ইঞ্চি জোখত কাটিব, কাৰণ যিহেতুকে নতুনসকলৰ অকণমান খোকোজা থাকে, 1.5 ইঞ্চি ল'ব। এনেকৈ লৈ পাইপিংটো ধুনীয়াকৈ লগাব। পাইপিংটো লগাই পেলাই আপোনালোকে এইখিনি অকণমান অকণমান কাটি দিব, যাতে ফিনিচিং ভাল হয়। সাৱধানে। তাৰপিছত পাইপিঙৰ বাবে এয়া আপোনালোকে টম কিনিবলৈ পায়, টম বুলি কয়। সৰু পায়, ডাঙৰো পায়। আপোনালোকে দোকানত সুধিলে পাই যাব এই টমটো। এইটো আমি পাইপিঙত ব্যৱহাৰ কৰিব লাগে। এনেকৈ ল'ব ধুনীয়াকৈ পাৰি, লৈ পেলাই ভালকৈ ল'ব, কাৰণ পাইপিংটো ফিনিচিং ভাল হ'লেহে দেখিবলৈ ভাল হয়। আপোনালোকে ভালকৈ বুজি পাব, যিহেতুকে মই ভাল কাপোৰতে কৰি আছোঁ। কেমেৰাটো ধৰি দিলে কোনোবাই অকণমান স্কিপ কৰিবলৈ সুবিধা হয়, কিন্তু যিহেতু মই ট্ৰাইপডৰ সহায়ত বনাই আছোঁ, গতিকে একো নাই, কাৰণ সকলো সময়তে ধৰি দিয়া মানুহ যিহেতু নাপায়। এয়া এনেকৈ ধুনীয়াকৈ লাইনিং বা পাইপিংটো লগাম। এয়া সুন্দৰকৈ মোৰ পাইপিংখিনি লগোৱা হৈ গ'ল। চাব
দেখুৱাই দিছোঁ মই। এয়া মোৰ পাইপিংটো লগাই লোৱা হৈ গ'ল। এয়া দেখিছে। এতিয়া আমি বেক চাইডে এনেকৈ মূৰণিটো মাৰি দিম পাইপিঙৰ ধুনীয়াকৈ। এয়া চাওক হৈ গ'ল ধুনীয়াকৈ। যদি আমি কম কাপোৰ লওঁ তেতিয়াহ'লে পিছফালৰ আমাৰ যিটো মূৰণি এইটো মাৰোঁতে অকণমান পাইপিঙৰ ইফাল সিফাল হৈ যায় বা ডাঠ হৈ থাকিলে দেখিবলৈ বেয়া হয়, ফিটিং ভাল নহয়। গতিকে এয়া চাওক ঠিক একেধৰণে মই আনখন হাতো ৰেডি কৰি লৈছোঁ, কাৰণ যিহেতুকে ইমান দীঘলীয়াকৈ ডাবল ডাবল দেখুৱাই নাথাকোঁ। এয়া দুয়োখন হাত আমি ৰেডি কৰিছোঁ, আৰু হাত দুখন ৰেডি কৰি এবাৰ এনেকৈ চাই ল'ব, কাৰণ কেতিয়াবা অকণমান অসমান হৈ থাকে, আৰু অসমান হৈ থাকিলে পিছত দিগদাৰ হ'ব। সেইবাবে চাই লোৱাটো অত্যন্ত প্ৰয়োজনীয়। আৰু যিমানখিনি পাৰি মই এই ভিডিঅ'টিৰ মাধ্যমেৰে আপোনালোকক বুজাই যাম। যিসকল নতুন তেওঁলোকেও বুজি পাব। আৰু এই তলৰখিনি অকণমান এনেকৈ দ কৰি দিব, তেতিয়া তলৰ ফালে যিখিনি দাং খাই থকাৰ নিচিনা হয় সেই সমস্যাটো নহয়। এয়া হৈ গ'ল দুয়োখন হাত ৰেডি। এতিয়া আমি বাকীখিনি কৰিম। বেক চাইডটো হৈছে ইতিমধ্যে। এতিয়া আমি এয়া এই কাণখন আমি ধুনীয়াকৈ ইনাৰ লগাই লৈছোঁ, দেখিছে। এতিয়া ব্ৰা কাটখিনি আমি জইন লগাম। এইটো হৈছে আমাৰ ব্ৰা কাটৰ ইনাৰটো লগোৱা হৈছে। এতিয়া আমি ইয়াতে জইন লগাম। জইন লগোৱাৰ আগতে আমি ইয়াতে ধুনীয়াকৈ টেমপ্লেটটো বহাই ল'ম তলৰ, তেতিয়া ফিনিচিং ভাল হ'ব। আৰু ইয়াৰে আপোনালোকক যদি জোখটো মই দিবলৈ যাওঁ, কাৰণ হয়তো বহুতৰে নতুনসকলৰ দিগদাৰ হ'ব, কিমান লৈ পেলাই ভাঁজ কৰিব। 3.5 লৈ পেলাই ভাঁজ কৰিলে হ'ল। 3.5 লৈ ভাঁজ কৰিব। ভাঁজ কৰি একদম মূৰৰ পৰা দি দিব চিলাইটো। 1/2 ইঞ্চি লৈ পেলাই সেই মৰ্মে এনেদৰে এয়া দেখিলে টেমপ্লেটটো হৈ গ'ল। এতিয়া এইখিনি ধুনীয়াকৈ জইন লগাই দিলে। চাই যাব, চাই গ'লে বুজি পাব। ডাবল ডাবল চিলাই মাৰিব। এয়া দেখিছে হৈ গ'ল আমাৰ ব্ৰা কাটৰ এইখিনি। কোনোবাখিনিত যদি অকণমান অমিল হৈ থাকে আপোনালোকে মিলাই ল'ব। যিমান পাৰোঁ সহজ পদ্ধতিত মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ। কেতিয়াবা মাইকটো বন্ধ হৈ থাকে, সেইবাবে চাই লৈছোঁ। এতিয়া আমি এইখিনি মিলাম। এইখিনি জইন লগাম। একেবাৰে মূৰতে জইনটো নিদিব, নহ'লে খাই যায় কেতিয়াবা। এই কাপোৰযোৰ মই উপহাৰ পোৱা কাপোৰ আছিলে, বা এগৰাকীয়ে দিছিলে, চিলোৱাই হোৱা নাছিল।
আৰু ববিন কেছটো যাতে টান হৈ থাকে সেইটো লক্ষ্য ৰাখিব, ঢিলা হ'লে চিলাইবোৰ বেয়া হৈ যায়। স্ক্ৰু ড্ৰাইভাৰ থাকে যিহেতু স্ক্ৰু ড্ৰাইভাৰটো টাইট কৰি ল'ব। আৰু এটা মই চিলাই মাৰি দিম। আগৰ ট্ৰাইপডডাল অকণমান চুটি আছিলে যাৰ বাবে মোৰ দিগদাৰ হৈছিল, কিন্তু এতিয়া এডাল দীঘল ট্ৰাইপড, এতিয়া অকলেও ধুনীয়াকৈ কাটিঙৰ ভিডিঅ'খিনি দি থাকিব পাৰিম। এয়া, আৰু কেতিয়াবা বহুতে সোধে যে অকণমান দীঘল হৈছে, কাৰণ কেতিয়াবা হৈ যায়, সেইখিনি আপোনালোকে এনেদৰে মিলাই দিলেই হ'ল কাটি পেলাই। এতিয়া তলৰখিনি আমি জইন লগাম। এইখিনি চাব। আচলতে ভিডিঅ' বনোৱাটো যিমান সহজ বুলি পেলাই ভবা হয়, ধৰি লওক ব্লাউজ কাটিং ইমান সহজ নহয়, কাৰণ ফেনখনো চলাব নোৱাৰি। ফেনখন চলালেও আনকি চাউণ্ডটো আহি যায় বেকগ্ৰাউণ্ডৰ বা ফেনৰ বেয়া শুনি। এনেকৈ দি পেলাই পুনৰ ওপৰেৰে এটা চিলাই মাৰি দিম, তেতিয়া ফিনিচিং ভাল হ'ব। এয়া ধুনীয়াকৈ মোৰ এইটো চাইড হৈ গ'ল, ওপৰেৰে চিলাইটো মাৰি দিছোঁ, যিহেতুকে কাপোৰটো মিক্স পাটৰ হয়, পিছত আইৰণ কৰিলে ভাল হ'ব। ঠিক একেধৰণে মই আনটো চাইডো চিলাই লৈছোঁ। এয়া আনটো চাইডো চিলাই লৈছোঁ। এতিয়া আমি জইন কৰিম। এতিয়া আমি বেক চাইডৰ লগত জইন কৰিম। চাব আপোনালোকে, বেক চাইডটো যিহেতুকে আমাৰ বনাই থোৱা আছিল, এনেদৰে জইন কৰিব লাগিব। ঠিক একেধৰণে আনটো চাইডো জইন লগাই ল'ম। সমানকৈ ল'ব। এয়া, এতিয়া আমি হাতখিনি লগাই ল'ম, হাত দুখন লগাই ল'ম। সোঁমাজেৰে ধুনীয়াকৈ চিন এটা দি ল'ব, নহ'লে ভালকৈ গম নাপাব কোনখিনি সোঁমাজত পৰে। এনেকৈ চিনটো দি লৈ মাজৰ পৰা হাত লগাব লাগিব। যদি আমি এটা চাইডৰ পৰা হাতখিনি লগাওঁ, তেতিয়াহ'লে আমাৰ ভাল নহ'ব, গতিকে মাজৰ পৰা ল'ব। চাই গ'লে গম পাব। আকৌ পুনৰ আমি ইমানৰ পৰা ধৰিম। এয়া চাওক কিমান সুন্দৰ হৈছে হাতখন, অকণো ক'তো কোচ খোৱা নাই বা একো খেলি মেলি হোৱা নাই। ঠিক একেদৰে মই আনখন হাতো লগাই ল'ম, লগাই পেলাই দেখুৱাই আছোঁ। দুয়োটা চাইড আপোনালোকে সমানকৈ লৈ চিলাই দিব। এয়া, তেতিয়া আমি ওলোটা চাইডৰ পৰা চিলালে ধুনীয়া ফিনিচিং আহে। এনেকৈ দুয়োটা চাইড চিলাই দিব একেধৰণে।
এতিয়া আমি বুকুৰ পটি লগাম। বুকুৰ পটি লগাবলৈ আপোনালোকে 2 ইঞ্চি জোখত এনেকৈ কাটি ল'ব কাপোৰখন, লৈ পেলাই ভাঁজ কৰিব। সকলোৰে অৱশ্যে প্ৰচেছবোৰ বেলেগ বেলেগ, কিন্তু মই যিহেতু সহজভাৱে দেখুৱাইছোঁ যাতে সকলোৱে নিজৰ ব্লাউজটো নিজে পিন্ধিব পাৰে চিলাই, এনেকৈ লৈ এয়া এতিয়া এনেকৈ ওলোটাই দি চিলালে হৈ গ'ল। চাওক কিমান ইজি প্ৰচেছ। আচলতে কাটিংটো শিকাৰ পিছত বা জনাৰ পিছত বাকীখিনি নিজে ডেভেলপ কৰি কৰি গৈ থাকিব পাৰি, বা নিজৰ ইচ্ছাৰ ওপৰত, ইণ্টাৰেষ্টৰ ওপৰত নিৰ্ভৰ কৰে আপুনি কিমানখিনি আয়ত্ব কৰে। হৈ গ'ল। এয়া ওপৰেৰে আৰু এটা চিলাই মাৰি দিব। বহুকেইটা ডিজাইন শিকাম আপোনালোকক মই যেতিয়া অনলাইন ক্লাছ কৰিম তেতিয়া। আৰু ফিজটো কিমান বহুতে সুধি আছিল, সেইটোও মই আপোনালোকক জনাম। এটা হোৱাটছআপ গ্ৰুপ খুলিম, যিসকলে অনলাইন ক্লাছ কৰিব বিচাৰে তাত সকলোখিনি আলোচনা কৰা হ'ব। এয়া হৈ গ'ল। ঠিক একেধৰণে মই আনটো ছাইডৰ পটিটো লগাই লৈছোঁ। এয়া দুয়োটা পটি ধুনীয়াকৈ হৈ গ'ল। আৰু বহুতৰে এই ফ্ৰণ্ট ছাইডটো তাৰমানে উঠি থকা হয়, আমি যেনেকৈ কাটিং কৰোঁ সেই হিচাপতে যদি চিলাওঁ উঠি থকা হ'বই। আপোনালোকে চিলোৱাৰ সময়ত যিমানখিনি কটা লাগে অকণমান দকৈ কাটি দিব সেই হিচাপত। সেইটো কথা মই কৈ দিলোঁ। এতিয়া আমি তলৰ পটিটো লগাম। তাৰপিছত পাইপিং লগোৱাৰ পিছত, ফিটিং কৰাৰ পিছত ব্লাউজটো আমাৰ ৰেডি হৈয়ে যাব। তাৰপিছত আপোনালোকক দৰি লগোৱা, মানে পিছফালে ৰছী লগোৱা, লটকন লগোৱা পিছত দিম। এতিয়া আমাক লাগিব এনেকৈ আপোনালোকে 2 ইঞ্চি জোখত ইনাৰৰ কাপোৰে ল'ব পাৰে, একো কথা নাই, কাৰণ যিহেতুকে আমাৰ ব্লাউজৰ কাপোৰ কম থাকে নাতে, গতিকে এনেকৈ ইনাৰৰ কাপোৰ আপোনালোকে ল'ব। লৈ পেলাই একেবাৰে সহজ এইখিনি ধুনীয়াকৈ লগাই গ'লেই হ'ল দীঘলকৈ, মাথো যাতে চিধা ভাঁজ কৰি দিলে পিছত আৰু আমি মুটুকাই দিয়াৰ কোনো প্ৰয়োজন নাথাকে, আৰু ফিটিংটো বা ফিনিচিংটো ভাল হয়। কিছুমান সৰু সৰু টিপছৰ পৰা বহুখিনি উপকৃত হ'ব পৰা যায়, কাটিং চিলাইতে হওক বা দৈনন্দিন জীৱনতে হওক। আৰু বহুতে ইতিমধ্যে মোৰ ভিডিঅ' চাই ব্লাউজ চিলাইছে, পিন্ধিছে, বহুত ভাল লাগে। আপোনালোকেও ফটোসমূহ শ্বেয়াৰ কৰিব। এনেদৰে হৈ গ'ল। বহুখিনি সময় লাগে ব্লাউজ এটা হোৱালে। স্কিপ কৰি কৰি দেখুৱাইছোঁ অকণমান, যদিও ট্ৰাইপডেৰে বনাইছোঁ। এয়া এনেকৈ হৈ গ'ল। এতিয়া আপোনালোকে এনেকৈ মুটুকাই দি চিলালে হ'ল তলৰ পৰা। চাব কিমান ধুনীয়া ফিনিচিং আহিব। এনে যদি আমি এফালে লৈ মুটুকাই দিওঁ ফিনিচিংটো ইমান ভাল নাহে। এয়া এনেকৈ সম্পূৰ্ণকৈ
হৈ গ'ল। একেবাৰে সহজ, এবাৰ দুবাৰ কৰাৰ পিছত আৰু পাৰি যাব। বহুতে অফলাইন ক্লাছৰ কথাও সোধে, কিন্তু মই সময় মিলাব নোৱাৰোঁ। অনলাইন হ'লে যিকোনো এটা সময়তে পাৰি, কিন্তু অফলাইন হ'লে যিহেতুকে নিৰ্দিষ্ট সময় থাকিব আৰু সময় নিমিলে সেইবাবে পৰা নাই। অনলাইনত হ'লেও ধুনীয়াকৈ বুজাই দিয়া হ'ব, পাৰিবই অফলাইনৰ নিচিনাকৈ। এয়া হৈ গ'ল, চাওক। দেখিছে কিমান ধুনীয়া ফিনিচিং আহিছে। এতিয়া আমি লাইনিঙৰ বাবে মানে পাইপিঙৰ বাবে ৰেডি কৰিম কাপোৰ। এয়া 1.5 ইঞ্চি জোখত আপোনালোকে এনেকৈ ল'ব। যিহেতু গল্ডেন কালাৰ আছে, গল্ডেন কালাৰেৰে লৈছোঁ। এতিয়া আমি পাইপিংটো লগাম। পাইপিংটো লগাবৰ বাবে প্ৰথমতে এনেকৈ জইন দি যাব লাগিব। আৰু কাক কেনেকুৱা ধৰণৰ ডিজাইন লাগে জনাবচোন, এতিয়া মোৰো অকণমান সুবিধা হয়। এনেকৈ গোটেই বাউণ্ডেৰীটো আমি চিলাই যাম, মানে জইন লগাই যাম। তাৰ পিছৰখিনি দেখুৱাই আছে। হৈ গ'ল মোৰ এইখিনি লগাই লোৱা। এতিয়া আমি পাইপিংটো লগাম। পাইপিঙৰ বাবে টম কৈছিলোঁৱে, এয়া টমটো তেতিয়া দেখুৱাইছিলোঁ, সেই টম লাগিব এইবাৰো। বাকী পাইপিংখিনি লগোৱাটো অকণমান আপোনালোকক দেখুৱাই দিওঁ। পাইপিংখিনি ভাল হ'লেহে ব্লাউজটো দেখিবলৈ ভাল হয়। ইয়াৰ পিছত পাইপিংটো লগোৱা হোৱাৰ পিছত ব্লাউজটো ফিটিংটো আপোনালোকে নিজৰ জোখত ধুনীয়াকৈ ফিটিং কৰি ল'ব। এনেকৈ লৈ পাইপিংটো খুব সাৱধানে লগাব লাগে, যাতে পাইপিংটো দেখিবলৈ একদম সৰু হয়, মিহি হয়। পাইপিংটোহে ব্লাউজটো শুৱনি কৰে। অকণমান লগাই লোৱাৰ পিছত আৰু বাকীখিনি ধুনীয়াকৈ হৈ যায়। এনেকৈ লগাম। যিহেতুকে উপহাৰ পোৱা কাপোৰ পিন্ধিও দেখুৱাম আপোনালোকক। আচলতে আনৰ কাপোৰ চিলাওঁতে নিজৰ কাপোৰ এনেকৈ চিলোৱাই নহয়, ৰৈ যায়। সেয়ে আৰু ভাবিলোঁ আজি ভিডিঅ'টো দি দিওঁ। কেমেৰাটো উলিয়াই সকলো মুহূৰ্তত ভিডিঅ' কৰাৰ মানসিকতা এটাও নাথাকে, যিহেতু জল্দি জল্দি কামটো হ'ব লাগে, তেনেকুৱাও হৈ যায়। তথাপিও আপোনালোকে ইমান বিচাৰি আছে কাটিঙৰ ভিডিঅ', অনলাইন ক্লাছ, সেইবাবে লৈ আহিছোঁ। এতিয়া মই ক'ম কেতিয়া অনলাইন ক্লাছ কৰিম, আৰু ফিজটো তেনে কম, বেছি নাৰাখোঁ। য'ত আপোনালোকে ব্লাউজটো সম্পূৰ্ণৰূপে চিলাব পৰা হ'ব, সিমানখিনি গাইড মই কৰিম। ক'ৰবাত গৈ শিকালৈ 2 মাহ 3 মাহ লাগি যায়, যিহেতুকে পেপাৰ কাটিঙৰ পৰা আৰম্ভ কৰে। সহজতে শিকাব পাৰিলেও বা তেনেকৈও, যিহেতুকে তেওঁলোকৰ এইটো বিজনেছ হয়, 2 মাহ 3 মাহ লগালেহে তেওঁলোকৰ ব্যৱসায়টো চলে। সেইবাবে সিমানখিনি সময় লগাই দিয়ে কাটিং শিকাওঁতে। কিন্তু এনে ইমানখিনি সময়ৰ প্ৰয়োজন নহয়, 2 দিন 3 দিনতো পাৰি। কিন্তু তেনেকৈ যিহেতুকে নিশিকায় বা শিকাব নোৱাৰেও, এনেকৈ পাইপিংটো লগাব। মই পাইপিংটোৰ বাবে ভালকৈ দেখুৱাই দিছোঁ, সম্পূৰ্ণকৈ স্কিপ নকৰাকৈ।
সাৱধানে ক'ৰ পৰা ভিডিঅ'সমূহ চাই আছে জনাবচোন। আৰু কাটিং চিলাই ভিডিঅ' আপোনালোকে বিচাৰেনে বেছিকৈ ভিউজ হ'লে বা মানুহে চালে ভাল লাগে যিকোনো এটা বিষয় উপস্থাপন কৰিবলৈ বা সাৰ্থক হয়, তেতিয়া ইউটিউবত অৱশ্যে কাটিং চিলাই ভিডিঅ'খিনি ধুনীয়াকৈ চলে। আৰু আপোনাৰ ইউটিউবত বেছিকৈ দিয়া হয় ডিম্পী ডায়েৰী বুলি আছোঁ পেজৰ নামেৰে, তাত আপোনালোকে ছাবস্ক্ৰাইব কৰি থ'ব। আৰু মোক কিবা সুধিব লগা থাকিলে কল কৰিলে অকণমান দিগদাৰ হয়, কাৰণ যিহেতু দিনটো ব্যস্ত থকা হয় বিভিন্ন কামত। আপোনালোকে ইনষ্টাগ্ৰামত মেছেজ কৰি ক'বচোন কথাবোৰ, কাৰণ বহুতে এডভাৰটাইজৰ বাবে মেকআপৰ বাবে কল কৰি নাপায় তেনেকৈও কয়, কিন্তু আচলতে কি কৰিব, সময়ে কেতিয়াবা মিলাব নোৱাৰোঁ। গতিকে মেছেজ এটা কৰি দিলে মোৰো সুবিধা হয়। এনেকৈ আৰু বেছি নাই অকণমান। পাইপিংটো হোৱাৰ পিছত ফিটিংটো আপোনালোকে নিজৰ মতে কৰিব। আৰু ফুট লগোৱা ভিডিঅ' মই দিম কাইলৈকে, আৰু ৰছী বনোৱা লটকন বনোৱা ইজি প্ৰচেছত কাইলৈকে দিম, কাৰণ একেদিনে ইমান বহুত দীঘল হৈ যায়, দিগদাৰ হয়। এয়া চাওক কিমান ধুনীয়া হৈছে, সৰু হৈছে পাইপিংটো, নিশ্চয় ধৰিব পাৰিছে। এতিয়া আমি বাকীখিনি কাম কৰিম। এনেকৈ ল'ব, লৈ পেলাই মূৰণিটো মাৰি মিহিকৈ ল'ব, যাতে বহুত বেছি ডাঠ নহয়, তেতিয়া পিছফালে দাং খাই থাকিব। এনেকৈ লৈ পাইপিংটো লগাই যাব। এয়া মোৰ পাইপিংটো লগোৱা হ'বই, আৰু অকণমান আছে। দুয়োটা ছাইড ধুনীয়াকৈ ফিনিচিং কৰি দিব। মই দেখুৱাই দিছোঁ পাইপিংটো কেনেকুৱা হৈছে, এয়া চাওক। তাৰপিছত ফিটিংটো কৰি ল'ব দুয়োটা ছাইডে, আপোনালোকে যাক যিমান ফিটিং লাগে সেই অনুপাতে। চাওক কিমান ধুনীয়া হৈছে পাইপিংটোৰ ফিনিচিং। গতিকে এনেকৈ আপোনালোকৰ সন্মুখতে ব্লাউজ এটা চিলালোঁ, আপোনালোক চিলাব আৰু পিন্ধিব। নিজৰ ব্লাউজটো চিলাই মেলি ধুনীয়াকৈ ইয়াতে আইৰণ কৰিব লাগিব, আৰু ফিটিংটো কৰি ল'ব ধুনীয়াকৈ। মই কাইলৈকে ৰছী লগোৱা, লটকন লগোৱা আৰু আপোনালোকক হুক লগোৱা ভিডিঅ' দিম ইজি প্ৰচেছত। চাওক নিশ্চয় বুজিব পাৰিছে। এয়া হৈ গ'ল মোৰ ব্লাউজটো চিলোৱা। আশা কৰোঁ আপোনালোকে উপকৃত হ'ল ভিডিঅ'টিৰ মাধ্যমেৰে। শ্বেয়াৰ কৰিব, কেনেকুৱা পালে জনাব, আৰু কাটিং চিলাইৰ ভিডিঅ' আপোনালোকে বিচাৰেনে আৰু জনাব। আৰু কোনে কোনে অনলাইন ক্লাছ কৰিব বিচাৰে সেইটো কথাও জনাব, যিহেতুকে 40-50জন হ'লে মোৰ সুবিধা হয়, আৰু আপোনালোকৰো তেতিয়া ফিজটো কম হ'ব। গতিকে 40-50জন যদি হৈ যায়, মই ধুনীয়াকৈ আপোনালোকক মই জুলাই মাহৰ 1 তাৰিখৰ পৰা আৰম্ভ কৰিম অনলাইন ক্লাছ। আৰু প্ৰচেছটো মই হোৱাটছআপ গ্ৰুপত কৈ দিম, গ্ৰুপ এটা খুলিম ইতিমধ্যে। এৰিছোঁ, সকলো ভালে থাকক, সুস্থ থাকক, হাঁহি থাকিব, নিজৰ ব্লাউজটো নিজে চিলাই পিন্ধিব পৰাকৈ হওক, সেইটোৱে আশা কৰিছোঁ। নহ'লে ব্লাউজ এটা চিলাওঁতে দহি বটোতে বহুত পইচা গুচি যায়, নহয়নে? সকলো ভালে থাকিব, হাঁহি থাকক। এৰিছোঁ আজিলৈ।